Guys, namaskar, good afternoon সকলোকে মই জানিবা সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেল আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমি ভালে আছে আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আমি এতিয়া ৰঙিয়া ষ্টেচন পালো দেই আমি আহিছো এটা 50 ট্ৰেইন আছিলে নাহৰলগুন এক্সপ্ৰেছ সেই ট্ৰেইনতে আহিলো আহি মেলি এতিয়া আমাৰ ফেৰবেজৰ ট্ৰেইনত বহি আছো আৰু গাড়ী চলিবলৈ পুৰা উৎপাত আমাৰ খোৱা লোৱা কফি চফি চাহ তাহ চব খোৱা হৈ গ'ল এতিয়া মানে অকণমান ৰেষ্ট কৰি আছোঁ টাইম আহিব আৰু 20 মিনিট বাকী আছে মানে 3:40 3:20 হৈছেহে পুৰা চৰ্দি লাগি গৈছে আমি খাই আহিলোঁ কালি মাংস বনোৱা হৈছিল যে সেয়ে খালোঁ আৰু মাহীহঁত আহিছে নাৰেংগীৰ পৰা আৰু মই আহিছোঁ মণিৰ ৰুমৰ পৰা আহিছোঁ আৰু এইফালে উৎপাত চলি আছে খাই মেলি এয়া থিয় হৈ দিছে যাওঁ ঘৰত গৈ লগ পাম আকৌ এতিয়া ট্ৰেইনতে আছোঁ ট্ৰেইনত ইমান ভিডিঅ' কৰিব নোৱাৰোঁ মানে আহিছোঁ জানি না সেইফালে পুৰা উৎপাত চলি আছে ভিডিঅ' কৰিব নোৱাৰি তো ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাৰিবা শেষলৈকে দিনটো কি হয় কিন্তু দেখুৱাব চেষ্টা কৰিম ঘৰত যাই একেবাৰে ভাত খাম আৰু পুৰি খালোঁ চাহ খালোঁ কফি খালোঁ কোনোবা চাহ খালে কফি খালে আৰু এইবাৰ মাহীৰ ছোৱালী চিপছ খাই আছে আমিও খালোঁ খাই মেলি এতিয়া ভাবিলোঁ অকণমান ব্লগটো ষ্টাৰ্ট কৰোঁ দিনটো পাৰ হৈ গ'ল ভিডিঅ' এতিয়ালৈকে আপলোডে কৰা নাই মই দেৰি হৈ গৈছে আমি বাহিৰত ফুৰি আছোঁ তাই মানে ভিতৰত থাকিলে পুৰা কানে দেই বাহিৰলৈ ফুৰিব লগা হৈছে ট্ৰেইন এতিয়ালৈকে এৰাই নাই 35 পুৰা ছুটি লাগি গৈছে আকৌ ছুটি লাগি গৈছে তাইৰ A few moments later. Guys, good evening সকলোকে বহুত আমি সাথে লগ পালো আৰু আমি ঘৰ আহি পালো আমি আহি পাইছো 4:40 মান হ'ব মানে আইডিয়া কৈ আছো কাৰণ 3:40 তাৰ পৰা মানে ট্ৰেইন এৰিছিলে আহি পাওঁতে 20 মিনিট বা 25 মিনিট লাগে তাতকৈ বেছি নালাগে আমি আকৌ বেটাৰী ৰিক্সা ফোন কৰিছোঁ যে এতিয়া মানে লগে লগে গুচি গৈছে আৰু ট্ৰেইনৰ পৰা নামিছোঁ ৰিক্সাত উঠিছোঁ ডাইৰেক্ট আহি গৈছোঁ আৰু সেয়ে কৈ আছোঁ আহোঁতে আৰু 10 মিনিটমান লাগিছে আৰু ধৰক আৰু মানে দোকান চোকান সোমাই দিছোঁ পকৰি চকৰি লৈ আহিলোঁ চাহ পানী খালোঁ পকৰি চিঙৰা লৈ আহিছোঁ আৰু ভাবিলোঁ ঘৰত গৈ গৰম গৰম একদম নিমখ চাহ বনাই আদাৰ লগত একদম খাওঁ আহি মেলি আকৌ অকণমান দোকানত সোমালোঁ আমাৰ গাড়ীৰ কাৰণে মানে এই পানী বটলটো আগত যে তাই ফিডাৰৰ বটল আছিলে সেইটো মানে পুৰণা হৈ গৈছে তো আনি মানে বুলি একদম পাহৰা হৈছে তাৰ হঠাৎকৈ মনত পৰিল একেবাৰে ৰৈ আহিলোঁ ফাৰ্মাচী লৈ আহিলোঁ আৰু ফাৰ্মাচীৰ পৰা আৰু এনেকুৱা আনিছে পানীৰ ভৰাটো অলৰেডি চাওক একদম ভাল লাগিছে দেই টেকলো 150 লৈছে 150 মানে কৈছে আৰু 130তে লৈ আহিছোঁ অকণমান কম কৰি চাহ পানী খালোঁ খাই মেলি গাড়ী খোৱালোঁ তাই চেলেক খোৱালোঁ কাৰণ ৰাতিপুৱা খুৱাইছোঁ আৰু খোৱাও হোৱা নাই আৰু এতিয়া মানে মুৰ্গী মাৰি আছে লোকেল মুৰ্গী ভাইটিয়ে তো ঘৰত মুৰ্গী খাম এতিয়া আৰু মাহী বনাব মই অকণ বহি আছোঁ ময়ে যাম মাহীৰ ছোৱালীজনীক ইয়াতে বহাই থৈ যাম গাড়ী শুই আছে যে তলত মানে বিচনাত শুৱাই থৈ দিছোঁ আৰু তাৰো মানে অসুবিধা হৈ আছে আজি মানে পুৰা মেৰিয়াইছে লৈ আহিছোঁ যাতে বতৰ নালাগে তেনেকৈ লৈ আহিছোঁ আৰু ঠাণ্ডা যাতে কমকৈ লাগে তেনেকৈ লৈ আহিছোঁ আহি পাইছোঁ আৰু আৰামত আহি পাইছোঁ ধুনীয়াকৈ লাহে লাহে আহিছে প্ৰিপেয়াৰটো আৰু ট্ৰেইনতো মানে মাজত বহিছোঁ যে সেইকাৰণে বতাহ চতাহ বেছি লগা নাই আৰু মানে আজি কি হৈছে আমাৰ ট্ৰেইন আছিলে 1:45ত নাহৰলগুন এক্সপ্ৰেছ তাতে মানে চব AC আৰু আমি কাটিছোঁ জেনেৰেল টিকেট তো আকৌ সেই ট্ৰেইন আছে সেই ট্ৰেইনত যদি আমি নাহোঁ আকৌ 3:50 ট্ৰেইন নাপাম আৰু আজি মানে টিটিক আমি উল্লু বনাই দিলে আৰু একো নজনাকৈ আহিলে আৰু টিকেট বিচাৰিছিলে তো জেনেৰেল টিকেট দিলোঁ তাৰপিছত মানে কৈ আছে যে এইটোতো AC ট্ৰেইন হয় ইয়াতে জেনেৰেল টিকেট নহয় আমি মানে এনেকুৱা হৈছে যে আমি একো নাজানো মানে ট্ৰেইনত উঠি পোৱা নাই ক'লোঁ আৰু আমি ফাৰ্ষ্ট টাইম উঠিছোঁ ট্ৰেইনত আমি নাজানো সেইকাৰণে মানে ইয়াতে উঠি দিছোঁ আৰু কাউণ্টাৰত কৈছে যে 6 নম্বৰ প্লেটফৰ্মত ট্ৰেইন আছে তাতে ৰৈ আছে আৰু তেনেকৈ মানে উঠি দিলোঁ আৰু তেনেকৈ মানে উল্লু বনাই আহিলোঁ ফাইন চাইন একো কাটা নাই আৰু মাহীয়ে পুৰা হাঁহি দিয়ে আৰু এইফালে চলি পুলিও আছে আমাৰ গাড়ী হৈ গৈছে তাৰপিছত আমাৰ মাহীৰ ছোৱালীও আছে এইফালে ভাইটিও চব সৰু সৰু ন সেইকাৰণে মানে ফাইন চাইন কটা নাই আৰু যে এইটো উঠিব নালাগে ইয়াতে উঠিলে 1000 টকা ফাইন এজনক কৈছে 1000 টকা ফাইন আৰু এজনক কৈছে 1600 টকা ফাইন তাক কৈছে আমিতো পইচা চইচা নাই আমাৰ লগত আমিতো নাজানো আমি প্ৰথমবাৰ ট্ৰেইনত উঠিছোঁ আমি আগত আহি পোৱা নাই আমাক যেনেকৈ কৈছে তেনেকৈ মানে আহিলোঁ আৰু সেনেকৈ মানে আহিলোঁ আৰু আহি মেলি পিছত ৰঙিয়াতে এই ট্ৰেইনটো আকৌ গুৱাহাটীৰ পৰা ডাইৰেক্ট একে ৰঙিয়াতেহে মানে ষ্টপ আৰু তাৰপিছত টংলা তাৰপিছত গম নাপাওঁ ক'ত যায় তো তাতে ৰঙিয়াত কৈ দিলে আপোনালোকে ক'ত যাব ৰঙিয়াৰ পৰা ক'ত যাব তামোলপুৰ মানে ওদালগুৰি আহিম বুলি কোৱা নাই আৰু খৈবাৰী আহিম বুলি কোৱা নাই আৰু তো কৈছে ঠিক আছে ৰঙিয়াত নামি যাব কৈছে আমি ৰঙিয়াত নামি যাম ৰঙিয়াত নামি দিলোঁ তেনেকৈও নাহিলোঁ যি হাঁহ ওলাইছে মোৰ মাহীৰ পৰা হাঁহি আৰু এইফালে বাচ্চা চাও লৈ আহিছে সেইকাৰণে একো কোৱা নাই আৰু
আমাৰ তো তেনেকৈ আহিলোঁ আজি ফাৰ্ষ্ট টাইম মানে তেনেকৈ আহিলোঁ মাও কৈ আছে মানে কৈ আছে মানে আহিব বিচৰা নাই পিনেহে কৈছে যদি এইটোত নোযোৱা তোমালোকে পিছত ট্ৰেইন নাপাবা ৰাতি হৈ যাব তেনেকৈ মানে ভাবি চিন্তি ওলালোঁ আৰু হ'ব যি হ'ব দেখা যাব বুলি আহিলোঁ আৰু তো ভালে আহি গ'লোঁ আৰু আমি AC য'ত আছে তাতো সোমোৱা নাই বাহিৰতে থিয় হৈছোঁ কাৰণ আকৌ গাড়ী ঠাণ্ডা লাগি যাব পাৰে যে সেইকাৰণে AC সোমোৱা নাই আৰু তো ব'লক গৈ চাওঁ মুৰ্গী কাটা হৈছে নে নাই আমাৰ আৰু মাহী বনাবা আৰু লাহেকৈ তেনেকৈ খাম আৰু টাইম বেছি হোৱা নাই চাহ পানী খালোঁ মাংস কাটিং A few moments later. গুড মৰ্ণিং সকলোকে আৰু হৈছে আজি নেক্সট ডে তো কালি ভাত পানী খাই মেলি হৈ গৈছোঁ জাৰ্ণি কৰি আহিছোঁ যে একেবাৰে ভাগৰ লাগিছে তো পটাপট খাই মেলি হৈ গৈছোঁ আমাৰ মুৰ্গী মাৰিছিল 2টা আমাৰ ঘৰৰে মুৰ্গী 2টা মাৰিছে আৰু এইফালে ভাইটি কাটি মেলি দিলে পিছত মাহী মেলি বনালে মানে মায়ে ভাত বনালে আৰু মাহীয়ে মাংসখিনি বনালে তো বনোৱাৰ লগে লগে খালোঁ আৰু 9টামানত খাই মেলি শুই গ'লোঁ আৰু ইয়াতে পটককৈ শুই গৈছোঁ আৰু ইমান টোপনি লাগিছে গাৰ্গীৰো টোপনি ঠিক হোৱা নাছিলে সেই যে ৰাতিপুৱা হৈছিলে তাতে মানে মনিহঁতৰ ৰুমত সেই শুৱাই আৰু দুপৰীয়া আৰু শুৱা নাই ট্ৰেইনতো শুৱা নাই ট্ৰেইনত অকণমান হৈছে দেই আমি আহোঁতে য'ত আমি গুৱাহাটীৰ পৰা আহিছিলোঁ ট্ৰেইনত সেই ট্ৰেইনত হৈছে তাৰপিছত আৰু শুৱাই নাই তাই তো খোৱাও হোৱা নাই আহি চেলেক খোৱালোঁ খুৱাই মেলি তাৰপিছত লগে লগে শুলে শুই মেলি আকৌ উঠিলে উঠাৰ পিছত অকণমান দেৰিকৈ শুলে আৰু 1 ঘণ্টামান পিছত শুলে আৰু শুৱালোঁ তাইৰ লগত ভাত পানী খাই মই শুই গৈছোঁ আৰু আহোঁতে আমাৰ মাহীৰ হাতত আমাৰ আৰু এজনী মাহী নাৰেংগী মাহী তাইৰ দেৱৰে আমাৰ গাৰ্গীৰ কাৰণে মেংগ' পঠিয়াই দিলে চাওক মেংগ' 2টা দিছে মেংগ' মানে মাহীৰ ছোৱালীৰ কাৰণে এটা আমাৰ গাৰ্গীৰ কাৰণে এটা পঠিয়াইছে ইমান ধুনীয়া লাগিছে চাওক মেংগ' পঠিয়াইছে হওক আৰু ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ কালি কৰা হোৱা নাই সেইকাৰণে ভাবিলোঁ আজি এণ্ডিং কৰোঁ আৰু মই মানে পিনাকে অকণমান বিচলাত সোমাইছিলে দেই ৱাটাৰ বটল লাগে বুলি মোৰ কাৰণে এটা ৱাটাৰ বটল লৈ আহিলে এইটো ৱাটাৰ বটল মোৰ কাৰণে লৈ আহিলে কেতিয়াবা ল'ম বুলি ভাবি একেবাৰে সিও নাথাকে ঘৰত আৰু ময়ো অকলে নাযাওঁ তেনেকৈ লৈ হোৱা নাই আৰু তো কালি আনিলে 2টা আনিলে এটা সি ল'লে আৰু এটা মোক দিলে আৰু আমাৰ ইয়াতে ভেগাঁৱত মানে ছেটাৰডে বজাৰ হয় তো মাও গাৰ্গীৰ কাৰণে কিবা কিবি আনিছে সেইটো বাৰু পিছত দেখুৱাম কি আনিছে ইয়াতে নাই আৰু ক'ৰবাত ৰাখিলে মায়ে তো পিছত দেখুৱাম মানে চুৱেটাৰ টুৱেটাৰ এইবোৰ আনিছে আৰু তো যি নহওক ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই